বাইদেউ নমস্কাৰ। নমস্কাৰ। আপোনাৰ কেন্দ্ৰটো সম্পূৰ্ণ হৈছে আৰু হৈছে মানে এইখিনিত লাও গছ এজোপা বগাই যোৱা দেখুৱাব লাগিব। তাৰপিছতে চাইনবোৰ্ডখন মাৰিলোঁ। এই কেন্দ্ৰলৈ শিশুসকল আহিছে, এই শিশুসকলে খেলি আছে। আমাৰ কৰ্মী বাইদেউজনীয়ে মানে দুৱাৰমুখত লেতেৰা হৈ আছে নেকি চাইছে মানে চাফা কৰিবলৈ। আমাৰ হেল্পাৰগৰাকী ভিতৰত মানে ঘৰটো ৰুমটোৰ ভিতৰতো সাৰি আছে বাইদেউ। এইপিনে আৰু মানে বাকী আছে আৰু এনেকৈ মানে নহ'লে ছাগলীয়ে ফুল গছখিনি খাই পেলাব নহয়। ধুনীয়া হৈছে। ওখকৈ জপনাখন দিব লাগিব। এইপিনে কলগছো ৰুইছে নেকি? কলগছ ৰুইছোঁ, কলগছ কলথোকা লাগিছে ইয়াৰ অকণমান। তাৰপিছত এই ফুলনি বাগিচাখন বনাই আছোঁ আৰু পকিলে ল'ৰা ছোৱালীখিনি খাব পাৰিব আৰু কল পকিলে ল'ৰা ছোৱালীক খুৱাই দিম আৰু মালভোগ কল আকৌ চেনি কল নহয়। নীলাংগন ডেকা গৈছে আৰু কৃষ্ণা গৈছে, হেৰি মিচিতা চুইটিহঁতে এই খেলি আছে আৰু এইপিনে এইখিনিত মালা এডাল দিব লাগিব। সেই কেন্দ্ৰ মানে এখন চাইনবোৰ্ডখন এইটো আমাৰ ICDSৰ চিম্বলটো। এইটো তাৰমানে ভিতৰত ল'ৰা ছোৱালী কেইটামান আছে আৰু শিশুসকল কেইটামান ফুলবোৰ ধুনীয়াকৈ ফুলি আছে দেই। ফুলি আছে মানে ফুল আৰু ৰুব লাগিব। এই অপৰাজিতা ৰুব লাগিব, গোলাপ ফুল দুপাহমান ৰুব লাগিব। মানি প্লেণ্টটো একে ধুনীয়াকৈ ডাঙৰ হ'লেই। মানি প্লেণ্ট ডাঙৰ হ'লেই। কেন্দ্ৰটো 95 চনৰ কেন্দ্ৰ এইটো এতিয়া নতুনকৈ বনাইছে যে সেইকাৰণে। আশা বাইদেউ আহিছিলে। কেনেকুৱা লাগিছে কেন্দ্ৰটো? বহুত ধুনীয়া লাগিছে। ধুনীয়া লাগিছে ন? আৰু অকণমান বাকী আছে আৰু কৰিবলৈ। মানে এইপিনে ধৰক নাৰিকল গছ এজোপা, তামোল গছ এজোপা, সেইফালে ধৰক আম গছ এজোপা, আপেল এজোপা এনেকৈ ৰুব লাগিব। আকৌ ওপৰত ধৰক এজোপা লাও গছ ৰুই দিব লাগিব, ৰঙালাও, জাতিলাও ফল মূল দেখুৱাব লাগিব। খিচিৰিৰ লগত খাব পাৰিম। মানি প্লেণ্ট ৰুইছোঁ, তাৰপিছত লাকি বেম্বো দুজোপামান ৰুই দিম। বেয়া লাগিব জানো? ধুনীয়া হৈছে, খুব ধুনীয়াকৈ সজাইছা বাইদেউ। আৰু এটা দেখিছোঁ আপোনাৰ এয়া চেনী ৰুপি দানত পৰাভূত কৰক এইবিলাক। চেনি ৰুপি দানতটো মানে মিঠাটো পৰিহাৰ কৰিব দিছে, মিঠাটো খাবলৈ দিয়া নাই। তেনেহ'লেনো অফিচৰ পৰা কিয় বিস্কুটৰ মিঠাটো দিছে? আপুনি আকৌ ইমান মিঠা খাই দেখোন নিজেও। চেনি খাবলৈ এৰিছোঁ নহয়। অত্যাধিক চেনি খাদ্য পৰিহাৰ কৰক। আমি খাবলৈ এৰিছোঁ এতিয়া অকণমান লাহে লাহে। শিশুসকলক কেনেকৈ শিকাম? আমি যদি চেনি বেছিকৈ খাওঁ শিশুসকলেও খাবলৈ বিচাৰিব যে, সেইটো কাৰণে আমি মানে চেনিটো নাখাওঁ। চেনিটো খোৱা বেয়া আচলতে চুগাৰৰ কাৰণে। অত্যাধিক তেলযুক্ত খাদ্য পৰিহাৰ কৰিব দিছে। বেছি মা মছলা তেল খাবলৈ দিয়া নাই। এইটো হ'ল আমাৰ পৰিয়াল। এইটো মা দেউতা ভাইটি ভণ্টি আমাৰ পৰিয়াল, ককা আইতা আছে আমাৰ ঘৰৰ গুৰিয়া। সেইটো মানে বনাই থৈছোঁ, ধুনীয়াকৈ বনাই থৈছোঁ। তাৰপিছত এইটো এটা ডম্বৰু বনাই থৈছোঁ। তাৰপিছত সেইটো এটা জাপি, দুটা জাপি বনাই থৈছোঁ। শিশুসকলক দেখুৱাব লাগিব নহয় জাপি কেনেকুৱা, নাঙল কেনেকুৱা, জাকৈ কেনেকুৱা, ধেনু কেনেকুৱা। এইখন হ'ল ধনু, এইখন এইটো হ'ল জাপি। এইটো জাপি। তাৰপিছতে আমি শিকাব লাগিব আমাৰ ৰাষ্ট্ৰীয় পক্ষীটোৰ নাম কি। ৰাষ্ট্ৰীয় পক্ষীটো হ'ল আমাৰ ময়ূৰ চৰাই। শিশুসকলক শিকাব লাগিব যে, সেইটো কাৰণে মানে বনাই থৈছোঁ। তাৰপিছত ৰাষ্ট্ৰীয় পশুটোৰ নাম কি, বাঘ। তাৰপিছত পদুম ফুলটো, ৰাষ্ট্ৰীয় ফুলটোৰ নাম কি, পদুম ফুল। ৰাষ্ট্ৰীয় ফলটোৰ নাম কি, আম। শিকাব লাগিব। এয়া মহৎ লোকসকলক আঁৰি থৈছোঁ। তাৰপিছত এইটো খৰাহি, ল'ৰা ছোৱালীক শিকাব লাগিব নহয়। আজিকালি খৰাহি, চালনী, খালৈ, জাকৈৰে কি কৰে, মাছ ধৰে, খালৈত ভৰাই, চালনীয়ে চাউল চালে। তাৰপিছত এইটো হ'ল হেৰি ফুল। এইটো এপাত পেলনীয়া মোজা এটা পুতলা বনাই থৈছোঁ। এইটো ল'ৰা ছোৱালী ছুটি দিলে ন? ল'ৰা ছোৱালী এতিয়া নাথাকে, ইমান গৰম, লাইনটো নাই। এইখন লাইন নাই, ফেনে নুঘূৰে। ল'ৰা ছোৱালী গৰমত থাকিব নোৱাৰে। হেল্পাৰ মই কিমান বেছিম আৰু বেছি গুচি গ'লগৈ। ল'ৰা ছোৱালী যাওঁগৈ, বাইদেউ যাওঁগৈ, যোৱা নালাগে থাকিবলৈ। সেইকাৰণে সোনকালে ছুটি দিলোঁ। আইতা আপুনি কেন্দ্ৰলৈ আহিছে? কেন্দ্ৰলৈ আহিছে? নমস্কাৰ আইতা, বহক। নমস্কাৰ। বিস্কুট এটা খাব নেকি আইতা? মিঠাযুক্ত তামোল এখন লৈ আহিছোঁ। ল'ৰা ছোৱালী শিকাওঁতে গান গাওঁতে ডিঙি শুকাই গৈছে যে। তামোল অকণ খাই ল'ব লাগিব। হয়, আজিলৈ এৰিছোঁ আৰু বাইদেউ। নমস্কাৰ দেই। নমস্কাৰ। নমস্কাৰ।